আমি হবে ও করুণম হে ভাগবতর পদ আমি ও করিব ও নামে নদী ও প্রাচী নৌকা লত ও নগরে আসি জানা ও নদীর তীরত
তথাপিতো সন্তানৰ মুখ নেদেখো বেরি ধরি কই আমি সকলোৱে জানো তুমি বৰ ধাৰ্মিক ব্ৰাহ্মণ পিছে বিপ্ৰ তোমাৰ ভাৰ্যা ধন্দুৰী কিয় ইমান অহংকাৰী কিহক লৈ অহংকাৰ কৰে তেওঁ ধান ধন বিহক থাকিল বোলে মানুহ ইমান অহংকাৰী হ'ব নালাগে আৰু শুনা বিপ্ৰ যেতিয়া তুমি তোমাৰ কামলৈ ঘৰৰ পৰা ওলাই যোৱা তেতিয়া তোমাৰ ভাৰ্যাই কি কৰে জানা ও যদি কোনবাই ধার খোঁজে এ দাদা এ নিন্দা করে আৰু যদি কোনোবা গাঁৱৰ এ ল'ৰা ছোৱালী যায় এ ল'ৰা ছোৱালী যায় এই ধনৰ লোভত বিপ্ৰৰ ভাৰ্যা হে অহংকাৰে সত্য কৰি বলো তোমাক নিশ্চয় জানিবা সত্য কৰি বলো তোমাক হে কথা শুনি বিপ্ৰ কৰে হে মহাৰাজা পালা হে বিহে গৈ বামুণে হে বিহে গৈ বামুণে ও বিপ্ৰই বোলে পিয়ে মোৰা
ক'ব আহিছা হা মোৰ ভুলৰ বাবে আমাৰ সতি সন্তান নাই কথা ক'ব আহিছা আৰু কি ক'লা মই অহংকাৰী হা মই অত্যাচাৰী আৰু মই দুৰাচাৰী এৰে স্বামী কি ক'লা তুমি সন্তান হোৱাৰ কাৰণ অকল ময়ে নহয় সন্তান হোৱাৰ কাৰণ তুমি হ'ব পাৰা কাৰণ কোনখন শাস্ত্ৰত লিখা আছে অকল মাইকী মানুহে এনে সন্তান জন্ম দিব পাৰে অ পুৰুষৰ সংগী নহ'লে অকলশৰে জানো সন্তান জন্ম দিব পাৰে কথা ক'ব আহিছে হা সন্তান জন্ম দিব নোৱাৰো মই এৰা শুনা মোক লৈ যদি তোমাৰ ইমানে অশান্তি তেনেহ'লে তুমি এটা কাম কৰা আজিৰ পৰা তুমি তোমাৰ ভালে থাকা আৰু মই মোৰ ভালে আছো আৰু যদি তুমি ইচ্ছা কৰা 4-5টা গন্ধাই ল'ৰা ছোৱালী জন্ম দি লোৱা মোৰ ক'ব লগা নাই কথা ক'ব আহিছে মই দুৰাচাৰী হে কথা শুনি বিপ্ৰ বৰাই হে মহাৰাজা কনা হে দুশ্মনে ঘৰৰ পৰা ও মনৰ বেজাৰে আত্মদেৱ ঘৰৰ পৰা ওলাই গুচি গলা আত্মহত্যাৰ বাবে স্থিৰ কৰি বনৰ মাজে গমন কৰি দেখিবা পাইলা ও হইয়া বিপ্লবরে দেখিবা পাইলা
বিকশিত হইলা এ জাপ দিব হরবরে জাপ দিব হরবরে এ দূৰৰ পৰা ভিগুমুনি দেখিবা পাইলা তুমি নমরিবা হে নমরা নমরা বলে কহিলা হে নমরা নমরা বলে ও নমরা নমরা বিপ্র মনে ধৈর্য ধরা কিনু হইছে তোমার মোহনাগে ও কিনু হইছে তোমার বাবে মরিব দৃশ্য দুঃখ মরি ফল করি নিশ্চয় নিবাও নমরা নমরা বিপ্র ভিগু মুনির কথা বিপ্রয় জিয় হই রইল ভিগু মুনি সাহিবাতে কহিবেলা গিলাও
দিব তুমি মোক আত্মহত্যা কৰিব মানা কৰিছা মই কি আত্মহত্যা কৰিব খুজিছো জানা মই কৰ আজি অতদিন হ'ল সংসাৰ কৰা আজিলৈকে আমি পুত্ৰ কন্যা সন্তানৰ মুখেই নেদেখিলো আমার কথাটা বাদে দিয়া আমার ঘৰত এজনী গাই গৰু আছে আনকি সেই গাই যদিও বাদী হয়ে থাকিল এতিয়া ইমান দুখত বাৰু আমি জীয়াই থাকিব পাৰো নে ও মাই কি নয়া ভাঙ্গিয়া নাহি দয়া মায়া প্রভুর আমার কলা গিয়া দয়া মায়া প্রভুর আমার কলা গিয়া কিন্তু পাপর ফলে কি নয়া ভাঙ্গিয়া বিপ্রবরে ও কান্দিবে লাগিলা বিপ্র ভাই মোবাইল বিপ্র তুমি আত্মহত্যা কৰিব নালাগে মই কিয় কৈছো জানা কাৰণ মই তোমাক আশীৰ্বাদ দিম আৰু মোৰ আশীৰ্বাদৰ ফলত তুমি এটি পুত্র সন্তান পাবা নিশ্চয় জানিবা এইরা বিপ্র চোৱা তোমাৰ বাবে মই বৰ লৈ আহিছো তেতিয়া বিপ্ৰই কয় মনিবৰ এইটো আকৌ কল দিবে আছে মোক
কাম নাপালি আৰু কাম নাপালি আৰু মই ইমান সময় মৰি পেলাই হৈ থাকিব বুলি নহয় বৰ নিম বুলি কোৱা কল এটা লৈছে বঢ়িয়া এৰা বিপ্ৰ এয়া তুমি সামান্য কল বুলি ভাবিছা এয়া কল নহয় এয়া মোৰ তোমাৰ বাবে এটি বৰ আৰু এই কলটি লৈ গৈ তুমি এতিয়া তোমাৰ ভাৰ্যাক কোৱা দিয়া আৰু এবছৰ পিছত তোমালোকৰ পুত্ৰ সন্তান জন্ম পাব নিশ্চয় জানিবা বৰ পাই বিপ্ৰ বৰত আনন্দ মিলিলা বামুনি আরে মুখ খবর মানে গা আরে আরে ভাবা এসো তোমার বাবা মই পুত্র সন্তান লৈ আছো আরে বেচি মারা বুড়া কি বলি এটো তোরা তো কলা কা ভাই কি কয়ে কল কই বলে মেন বস্তু ও তামানে এতে পুত্র এই কারণে সন্তান দেখানো কথা বুঢ়া হলি কথা কব আছে কল এটা লৈ গৈছে এইটো বোলে মেন বস্তু বেছি মৰা কলটো কে আনছা কপালটো পিছে বেয়া দেখি তো কল নহয় বেছি মৰা দিয়ে বৰ মই ঘৰৰ পৰা ওলাই যাওঁ তই আধা বততে ভেগুমুনি বিৰোধ পালো মই ভাবিছিলো আত্মহত্যা কৰিম আৰু ভেগুমুনিয়ে ক'লে তই আত্মহত্যা কৰিব নালাগে মই এটি বৰ দিম আৰু এই বৰ হিচাপে তোক মই কলটো দিলো সেই কলটো লৈ যাই বামুণীক কৈ দিবি আৰু এবছৰ পিছত পুত্ৰ সন্তান জন্ম পাব নিশ্চয় জানিবি গতিকে বামুণী এই কলটো খা আহিয়া চৰম নাছে কেনে কৰে খা কল দিয়া বিপ্ৰৱৰে নিজকে বেগলা বামুণীয়ে মনে মনে ভাবে কলটো খাম না নাখাম নাখাও যদি বিপদ পৰা খাও যদি চলি হ'ব কোনটো কল ভাই কলটো কি করে খাম না খাম খান বুঢ়া হৈছে কল ক'ত খাব प्रभु को के लिए বামুণীয়ে মনে মনে ভাবে কলটো খাওয়াই না নাখাওয়াই ঘৰৰ পৰা ওলাই যাওঁতে বুঢ়াই কৈছিল আজি মই ঘৰলৈকে আৰু ঘূৰি নাহো মই আত্মহত্যা কৰিম আৰু আধা ৰাস্তাৰ পৰা ঘূৰি আহিল এতিয়া কল লৈ কল দি আনি মোক ক'লে নাই কলটো খা আৰু এবছৰ পিছত গ'লে পুত্ৰ সন্তান হ'ব
গতিকে কি কব বিপ্লৱী যেনে মোক মূৰ্খ বুলি ভাবছে বেটাই বিপ্লৱ নিশ্চয় মোক মাৰিবৰ বাবে ষড়যন্ত্ৰ কৰি একদম ভিতৰতে লৈ আছে গম পাইছো কল খাম মই কথা কব আছে উপায় আছে ঘৰ মোৰ ভনী আছে নহয় ভনীৰ ওচৰত যায় ভালকে আলোচনা কৰি ইয়াৰ উচিত সিদ্ধান্ত ল'বই লাগিব তাৰ পিছত বামুণে পলাই গুচি গলা ভনীয়েকক চাহেব আছে ভনীয়েকক চাহেব আছে মাজনী আহাচোন আমাৰ দাদা হাতকে মাকে বলো মাজনী এইফালে আহা আহা না আহা তোমাৰ বুঢ়া ভিনেৰে তোমাৰ বুঢ়া ভিনেৰে মোক এটা কল আনি কৈছে কলটো খা আগতে আমাৰ পুত্ৰ সন্তান হ'ব যা বুলি কৈছে তই কৈছো বাৰু কল খালেও চলি জন্ম পায় কল খালেও চলি জন্ম পায় নেকি খাব পাৰে খাবাই লাগিব ভাই কলটো নাখাবি তই বুঢ়া ভকৰাই মাৰিবৰ কাৰণে কিবা ষড়যন্ত্ৰ কৰি আনিবও পাৰে গতিকে তহঁতৰ ঘৰত যে গাই গৰুটো আছে গাই গৰুটোক যাবলৈ কলটো বাকলে চালে সুন্দৰকে খুৱাই লাগি যায় বুঢ়াই গমাই নাপাবো বামুণীয়ে কল খালা না গৰু কল খালা গৰু কল খালা না বামুণী কল খালা গম পাইছা না আৰু তাৰপিছত এটা কাম কৰিবি কলটো খুৱাই দিয়াৰ পিছৰ পৰা তই গৰ্ভৱতী হোৱাৰ অভিনয় কৰিবি কাৰণ মইতো গৰ্ভৱতী আছো যদি মোৰ পুত্ৰ সন্তান জন্ম পায় সেই পুত্ৰ তোমাৰ কলাত দিম নিশ্চয় জানিবা এই কথা শুনি বামুণে আনন্দ মেলিলা তাৰৰ পিছত শুনক পাছে কি সুন্দৰ উপদেশ দিছে কলটো আমাৰ গাইটোকে খুৱাই দিল মাই লাঠা নেকি এইটো লাঠা নেকি কেনেকৈ গুজৰি নি পাচ্ছে কলটো খাই খাবা হিচাপ আছে এতিয়া চাওক ভনীয়েকৰ কুপৰামৰ্শমতেই বামুণে কি কৰিলে নিজৰ বৰচৰ কলটি নিজে নাখাই গাইজনক খুৱাই দিলে আজিকালি কৰি দুয়ো গাইজনী আৰু ভনীয়ে গৰ্ভৱতী হলা আজিকালি প্রভুর কৃপাতে পুত্র জন্ম পাইছে বলে বামনি খুলিলা বামনির ভনীয়েকৰ পুত্ৰ সন্তান জন্ম পালে আৰু বামুণীয়ে বিপ্লৱ নজনাকে কি কৰিলে গণক মাতি আনি তাৰ গণনা কৰি ল'লে আৰু বামুণীৰ নাম ধুন্দুৰী আছিল কাৰণেই পুত্ৰৰ নাম ধুন্দুৰা ৰাখিলে আৰু আনফালে পুত্ৰ জন্ম পাইছে বিপ্লৱ শুনিব পালা
শুনাচোন তোমাৰ লগত একেলগতে আমাৰ গাইজনীতো গৰ্ভৱতী হৈছিল গতিকে এবাৰ মই এই গুৱাহাটীত গৈ চাই আহোঁ কি কোৱা তাৰ পিছত বিপ্ৰবৰ গুৱাহাটীলৈ যা শিশু দেখা পায় গাইজনী কাষত কিন্তু কি আচৰিত কথা গৰুৰ দৰে কাৰণ শিশুৰ মানুহৰ দৰে লগাইলে কমাল ফুলে লৈ বামুণে লগাইলে কমাল ফুলে লৈ বামুণে আৰে বামুণে কি কপালে আমাৰ আশীৰ্বাদ দিছিল এটাৰ কাৰণে দুটা পালো গতিকে এই পুত্ৰৰ নাম কি ৰাখা ভাল হ'ব কি ৰাখিবে গোকৰ্ণ গুৱাহাটীত জন্ম পোৱাৰ কাৰণে এতিয়া চাওঁ সেই পুত্ৰ গুৱাহাটীত জন্ম পোৱাৰ কাৰণেই বিপ্ৰ সেই পুত্ৰৰ নাম গোকৰ্ণ ৰাখিলে আজিকালি কৰি দুয়ো বাঢ়িব লাগিল আজিকালি কৰি কৰি আমাৰ দুই পুত্ৰ ডাঙৰ দীঘল হল কিন্তু কি আচৰিত কথা বিপ্ৰই এখন ডাঙৰ পুত্ৰক বেছি মৰম কৰে সৰু পুত্ৰক দেখিব নোৱাৰে এতিয়া মই কি কৰো আমাৰ ভনী আছে নহয় ভনীক সুধি ইয়াৰ উচিত সিদ্ধান্ত ল'বই লাগিব আৰু এটা ডাঙৰ কথা হ'ল আমাৰ যি বুঢ়া ভিনেৰে ডাঙৰটোক বেছি মৰম কৰে সৰুটো দেখাই নৰে তাকে কি কৰা যাব তেতিয়া ভনীয়েকে মনে মনে ভাবে এয়াই শুনালে সুযোগ এই গৰুৰ পোৱালি মোৰ ভিনিতৰ ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়া ভাই এটা কাম কৰ গাখীৰৰ লগত মানে বুঝি পাইছা না গাখীৰৰ লগত বিপ্লৱ এটাক মাৰি পেলাগে যা হব বামুণী মনে মনে ভাবে কি সুন্দৰ উপায়ে ৰখা ৰখি কথাই নাই আৰু কৈ পেলাবি তেনে মই বাচা আপুনি মিলাই পেলাই থৈ যাওঁতে গুৰুত্ব আহি পেলাই খাব নহয় বাচাই এদিন দুদিন কৰি দুয়ো
দিল
বেখুয়ায় মারে মোপা কিরু পাপ করেছিল ভয়, কিরু ভুল করেছিল ভয়। তুমি যখন আজিব বিক্ষুয়াই বাড়ি তারা বাবু দিছে। ও মা, তুমি যে গাখির গিলাস থইছিলা, মোর বহুত ভোক লাগিয়েছিল। মা মা বুঝতে কিনে খাই পেলাছো। আরো গাখির গিনে গোয়ার বিচার পড়ায়, মোর তখন কিবা মরি হাত কপি পালরিছে। মা মই কি জানি আজি মরি যাম ন মা। ও মা, মোর বহুত আশা আছিল মা, তুমি জানা নে বারে। ও মায়া রে Mira.
বহুদিন আমরা ভুলে বহুদিন আমরা ভুলে মরিব সময় জানি বাকি করে মরিব সময় জানি বাকি করে ঘর সুয়াদা বলে কে জনে করিব কে কে জনে করিব কে ও মায়া রে মনুষ্য জীবন নয় যোগ মেয়া দেন কটু পতন পানি দেন কটু হয়ে দিন যাব গহে লাগিব মই দেখোন চকুৰে একো দেখা নোপোৱা মা মই যাওঁ দেই মই মৰি যোৱাৰ পিছত তুমি এবাৰ হ'লেও মোৰ নাম মুখত ল'বা দে মা বিদায় বিদায় ও মোরে লালা ও কান্দি কান্দি গুকৰ নহয় জীৱনতে তাকো দেখি গুমাতৃ হেৰৈ বাবুনি ধন সম্পত্তিৰ লোভত
ধন সম্পত্তি লোভত মতলীয়া হয় তই যি কুকৰ্ম কৰিলি এই কৰ্মৰ ফল তই এদিন নহয় এদিন পাবই লাগিব নিশ্চয় জানিবি কি ভুল কৰিছিল মোৰ বাচাই কি ভুল কৰিছিল মোৰ বাচাই এই যৌবন কালতেই মোৰ বাচাক তই বিষ খুৱাই মাৰি পেলালে নিদাৰুণ মাতৃ এবাৰো তোৰ বাচাৰ মুখখনলৈ মনত নপৰিলে যা বাচা যা নিজকে ভাবিছা নহয় মোৰ পুত্ৰক মৃত্যু হাললৈ ঠেলি দি বহুত সুখত খাম পাবি যা খাব পাবি যা গম পাইছো খাব পাবি যা তই হে দয়া বয় बोले
কাঁদে আছে মনে টাকা স্তুতি জীব সন্তুষ্ট হয় না হে গাইজনিক সাহেব আছে হে গাইজনিক সাহেব আছে ভাইরা কি অখণ্ড কথা কৰি আছা এই কান্দিব নালাগে তোমার পুত্রের মৃত্যু হয় নাই তোমার পুত্রের মৃত্যু হয় নাই কি মাত্র অচেতন হয়েছে কান্দিব নালাগে আই শুনাচোন যোৱা 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 এবাৰ তুমি তোমাৰ পুত্ৰ তেওঁৰ নাম লৈ মাত লগাই চোৱা নিমিষতে তেওঁ ঠিক হইব কি কলা মোৰ পুত্ৰ যি আছে মই মাতিলে উঠি হব সি এই বাছা গোকৰ্ণ এই বাছা কৰ্ণ এই চাও বাছা চাও আহা উঠাচোন উঠা মা ও মা ইমান সময়ত ক'ত গৈছিলে তুমি ইমান বিচাৰি ফুৰিছো মই দেখাই পোৱা নাই কৰবাত ফুৰিব গৈছিলা আহা মোৰ ভোক লাগিছে নহয় ভাত খাও আহা ও মা আহা না তেতিয়া বামুণীয়াই বিপ্ৰক চাই কৈছিল হে স্বামী মোৰ পাছত মই বিক্ষয় মাৰি পেলাইছিলো আৰু মোৰ বাছাই এতিয়া মোক কৈ আছে ও মা আহা আমি ভাত খাও মই বাৰু বাছাৰ আগত কেনেকে মুখ ওলাও কোৱাছো তুমি গতিকে মই মৰাৰ বাহিৰে আৰু আন কোনো উপায় নাই এ স্বামী মই যাও তুমি যাবানে যোৱা যদি মোৰ লগতে আহা মই আৰু এই পৃথিৱীত জীয়াই নাথাকো ও কান্দে পিতৃ মাতৃ
পুত্ৰই বামুণীক চাই কৈছিল, হেৰা কি হ'ল, কিয় মৰিব খুজিছা? তেতিয়া বামুণীয়ে কৈছিল, হে স্বামী, আপুনিতো ৰাতিপুৱাই নিজৰ কামলৈ ওলাই যায়, মই গোটেই দিনটো ঘৰখনত অকলে থাকো, তুমি জানালে ডাঙৰ পুত্ৰই আমাক সদায় পুৱাই গধূলি সেৱা কৰে, আৰু এই তোমাৰ মৰমৰ পুত্ৰই ধুৰন্ধৰটোই সদায় গধূলি মোক মাৰধৰ কৰে। মৰি যোৱাৰ বাহিৰে জানো মোৰ কিবা উপায় আছে? তেতিয়া বিপ্ৰ কৈছিল, এই দুখ নকৰিবা, এয়া সকলো আমাৰ কপালৰ লিখন। তুমি কোৱাচোন, দুইটা পুত্ৰৰ গুণৰ কথা কিছুমান কোৱাচোন তুমি মোক, কাৰণ মইতো নাথাকোৱেই, তুমিহে ঘৰত থাকা, কোৱাচোন, কোৱা। তেতিয়া বামুণীয়ে কৈছিল, ডাঙৰ পুত্ৰই কি কৰে জানা? অ কৃষ্ণ নাম মুখে লোৱা, হৰি কীৰ্তন কৰা, কৃষ্ণ নাম মুখে লোৱা, হৰি কীৰ্তন কৰা, উদাসীতে লোৱা হৰি নাম, তেহে পাব বৈকুণ্ঠতে ৰাম ৰাম কৃষ্ণ নাম মুখে লোৱা, কৃষ্ণ নাম উদাসীতে লোৱা হৰি নাম, তেহে পাব বৈকুণ্ঠতে ৰাম স্বামী, এ হল আমাৰ ডাঙৰ পুত্ৰৰ চৰিত্ৰ। আৰু তোমাৰ সৰু পুত্ৰই কি কৰে জানা? অ ফুৰিব যাবি, ক'ত যাবি? তাৰমানে কিবা খাবি? গম পাইছো। আচ্ছা খাবি না? হাজিৰা আহি থাকা। অ পইচা কিন্তু মই দিম। অ আমাৰ দেউতাই পূজা কৰি আহি এই বতাত যি মালগিলা থাকে, বতাত টুকুৰি আনি ঘৰত থৈ লয়, তহঁতে নাখালে কোনে খাব? হয় না? গতিকে মই আনি আছো, তহঁতে মাত্ৰ খাব লাগে। বগাটো খাবি না লালটো খাবি? দামীটো খাবি। খাবিতো করেছি না বাল্লি চলে যাব ভকতিয়া পয়সা হয় নয় চলে যাব দে ও ভাই
সদায় আহো মই আমাৰ এইগিলাখানে খাই মই কেনে নাজানো মই বামুণৰ পুত্ৰক মানে মুঠ খোৱা দেখা পাইছা নেকি কোনোবাইতো খাই মই খাওঁ নেকি মই মুখা পিন্ধো তেতিয়া কৈছা এই হাতটো দি বেছি কৈ কেনে পইচা দিম দি ভাইয়া গিলাচ গিলা পাত যতীন পাতে টকাটো খুলি লওঁ ন কেনেকৈ খোলে মানে মই নাখাওঁ দি আজি আকৌ অভ্যাস কৰি যাম কালি খাই যাব লাগিব মামা তুমি মামা ভাঙি যত থাকাতে বলো বাঘ ভালো গুণ আছে রঙা তো একবার খাও র কালা কালা আর পানির কথা কি যেন খাইব না আজি মারি আর বার খাইছ পাগল কেনে মাল তো খুব কারা তথাপি মারিমে আর মাছ তুলে এটা ময়ে মেন রাস্তাতে যখন ইফালে জামাই রাস্তা আঁকা ভিতরে দেখা পাচ্ছে কোনবাৰে যাম নাকৰ কোনো নাই যাই থাকো মই এইটো ঘাটা হৈ যাওঁ দি না খাব না দেই এই ক'ত পাই এদিনৰ পোহৰ Kumi soro. Kena gong. Biar lu jangan masuk. Terong songia. ভাল মানুহৰ সং খাইৰ মাংস কালি নামত কৈছিল এইকেইটা ওলাই গেছি হাতী কেইডাল আছে গুদিয়া খাইছ খাই যাবে তই এই মই কৈছে তুই নাখালি হ'ব খা ও মাই মায়ে ওই ওই কি হলে মান্নাত যাওয়া আরে মান্নাত যাওয়া বলি নকবি হাই মোক মৰমৰ ভিতরে আসি মা দরজাখান খুলি দিয়ে মাই দরজা খুলি না দাও খুলি দিয়ে মাই দাও খুলি দিয়ে দাও দরজা খুলি দিয়ে হলে ভাঙি দিম মই দরজা ভাঙবা লাগলি কিন্তু মার খাই পড়বি তুই মায়ের আমি মারবে খালি বই মাইছে একো চিন্তা পাপ ওদিকে দরজা খুলি দি না দাও খুলি দি না দাও খুলি দি না দাও পিছে ভাঙলু খাই দিলে ভাঙিয়ে পেলাম ভগবান কিবা হাসিলি নেকি আজি বেটি তোর কারণে বললু মই দরজা খুলে আমার বুড়া কয় এই এটা বুড়া আগে হল বিপ্রদ সরপুত্র চরিত্র
সৰু ল'ৰা বেছি মৰম কৰে মৰমে গৰম উঠি গৈছে পুৰা গতিকে আইসকল নিজৰ পুত্ৰসকলৰ মাজত ভেদভাৱ কৰিব নাপায় এটাক বেছি মৰম কৰিব এটাক যদি গৰম কৰে সি পুৰা গৰমে হ'ব এই দেখিছে নহয় ডাঙৰ পুত্ৰক বেছি মৰম কৰা বুলি ভাবি বামুণে বৃক্ষই মাৰি পেলাইছিল হয়নে সৰু পুত্ৰক বেছি মৰম কৰে বেটি সৰু পুত্ৰই পুৰা কচু দি আছে এই গু মাতাই কৈছিল নহয় যি কু কৰ্ম কৰিছা ইয়াতেই ফল পাবি এতিয়া বুজিলি গতিকে চাওকচোন আজিকালিৰ যুগত এনেকুৱা কিছুমান উদণ্ড পুত্ৰ আছে যিয়ে নেকি নিজৰ পিতৃ মাতৃক ভক্তি নকৰে নিজৰ পিতৃ মাতৃক সন্মান নকৰে আৰু নিজৰ পিতৃ মাতৃৰ মান ৰক্ষাৰ কথা একেবাৰে ভাবি নাচায় আৰু এনেকুৱা কিছুমান পুত্ৰ আছে যি নেকি আমাৰ হাতত উদাহৰণ আছে কিছুমান পুত্ৰই পিতৃ মাতৃক প্ৰহাৰ কৰাৰ উদাহৰণ আছে আৰু তেনেকুৱা পুত্ৰ কি হয় জানেনে বন্ধু জানা না কি হয় নাই না খুব সুন্দৰ নাচিলেতো ভালে মই হলে সদায় কৰো লাগে আৰু তেনেকুৱা উদণ্ড পুত্ৰ কি হয় জানেনে অতি সোনকালে জমৰ ঘৰলৈ গতি কৰে এতিয়া আৰু থম বুলিয়ে ভাবিছিলো নামুখে হচোন গৃহস্থ মানে আমি এটা কাম কৰি দিয় আমিতো সদায় গাওঁ একেলগে গাঁৱত কি কয় বাপ কি কয় আধা ঘণ্টাৰ ওপৰত গা গাবনে একেলগতে ইমান ঠাণ্ডা লাগে নাই বাবু জানা হাত দিলে বুঢ়ে আঁঠুৰ নতুন মাথা ঘুমি গেছি যাব না নাগা আমার লগত নাগা যদি নাম থম যাব বঢ়িয়া কি কও যাম না মাতি দিয়া না করা আমি যাম যাব